हेलो फ्रेंड्स की खबर आपनालोकर आशा करो आपनालोक सकलोए भाले आछे सुस्थ आछे और बहुत हैप्पी आछे पिछे आज मोर मनटोए इमान बेसी भाल नाइ रातिपुवा उठि प्रथमे इडली बनाब लैसु घर सकलोलेके आज ब्रेकफास्ट उपरते बनाब लैसु कारण तলৰ पाकघৰত आज অলপমান কাম চলিব কি কাম চলিব আপোনালোকে ভিডিওটো চাই থাকিলে গম পাব বাৰু আৰু সেই কাৰণে আসলতে আজি মনটো বেয়া এয়া মই ললো সুজি মই ঘৰৰ হিচাপত এনেকে যদি আপোনালোকে বনালে যিমান সুজি লয় তাৰ আধাখিনি আপোনালোকে দৈ লব মই হিচাপত কৰি লোৱা নাই যেহেতু বনাই থাকো এটা হিচাপ হৈ গল হেতু কাৰণে যিমান মই সুজি লৈছো তাৰ আধাখিনি দৈ ললো আৰু তাৰ লগতে মই আধাখিনি পানী দিলো মানে সুজিয়ে বহুতখিনি যেহেতু পানী খায় ন হেতু কাৰণে অলপমান বেছিকৈ দিব লগা হয় অকনমান থৈ দিয়াৰ পিছত আৰু অলপ লাষ্টত পানী দিব লগিয়া হয় আৰু ইয়াতে মই দিলো 2 চামুচ নিমখ অকনমান চেনিও দিব পাৰে সোৱাদৰ কাৰণে ভাল লাগে আৰু হেৰি দিলে চেনি দিলে আজি মই মিঠা তেল দি তেল মাৰিছো কিন্তু তেল নামাৰিলেও হৈ যায় নৰমালি এনেকে খাব পাৰি কিন্তু আজি অকনমান তেনেকে তেল মাৰি লৈ দিছো ইয়াতে মই মিঠা তেল দিছো তাৰ পিছতে দিছো সৰিয়হ আৰু অকনমান ৰেড চিলি পাউডাৰ দিছো শুকান জলকীয়া আৰু লগতে নৰসিংহ পাত তে গোন্ধটো ধুনিয়া লাগে খাওতে সোৱাদটো ভাল লাগে আৰু এই তেল মাৰখিনি মই এতিয়া দি দিম মানে সাম্বাৰখিনি দি দিম মই এতিয়া যেটো মই বেটাৰ বনাই থৈছিলো ইডলিৰ কাৰণে তাতে মিক্স কৰি দিম আৰু এইখিনি এতিয়া মই এটা হেৰিত মোৰ তাত এটা ষ্টিমাৰ আছিল যেটো মই Amazonৰ পৰা কিনিছিলো সেই ষ্টিমাৰটোত হেৰিখিনি যেটো মানে লাষ্টত ইনো দিবলে আছিল ইনোটো শেষত দিব অকমান দে মিক্স কৰি ৰাখি প্লাই শেষত ইনো পেকেট দি দিলো আৰু পানী মিক্স কৰি প্লাই এনেদৰ বেটাৰটো ষ্টিমাৰত বহাই দিলো बढ़िया बढ़िया इतना बट्टे धरे छे बढ़िया यातके बेया आरो की হ'ব পাৰে ন সুগাৰ বেমাৰ সুগাৰ দে হয় ভিতৰত এটো কিয় হল ন মই বহুত এটো ক্যান্সাৰ হ'ল ক্যান্সাৰ পাৰবা এটো কিয় হল ন বহু মটো দেখা নাই আগতে এনেকুৱা বেলেগত হোৱা আছে হল বহুত জানা হয় ওই বুকা যেতিয়া হুমাব হি চাইলো কোনে খাই আমাৰ তো খালা দে আমাৰ কি খালা নাকনতে খালে বলে আমাৰো খাব নে নাখাব হেতু কিয় নাখাব কওকচোন না দুখন ঘৰত শেষ বলো সব সেইবোৰ সব খুলিব লাগিব চাগে কত বস্তু আপুনি থৈছে আপোনালোকেতো গম পাইছে ভিডিওটো দেখি আমাৰ ঘৰৰ কি অৱস্থা হৈছে মানে আমাৰ তলৰ ওয়াৰ্ড্ৰপখিনি যিখিনি প্লাইউড আছিল সবতে উই পৰুৱাই খালে বিশেষকৈ কিচেনটো বাকিখিনি বাৰু এতিয়ালৈকে চোৱা নাই কিন্তু পাকঘৰৰ গোটেইখিনিতে উইয়ে ধৰিলে মোৰ গোটেই গাছা খজুৱাই গৈছে যেহেতু উইবোৰ ইমান সৰু সৰু ন হয়তো কেমেৰাত ভালদৰে আপোনালোকে দেখা নাপাব পাৰে কিন্তু বৰ সৰু সৰু উই হয় মানে লাখ কোটি উই আছে ইয়াতে এটাই যদি ধৰে মানে গোটেইখিনি নষ্ট কৰি দিয়ে এতিয়া পাকঘৰটো গোটেই যেহেতু মডুলা কিচেন বনোৱা আছিল হেতু কাৰণে গোটেইখিনি খাই শেষ কৰিলে আৰু এটা পাকঘৰত কিমানখিনি বস্তু থাকে আপোনালোকে নিশ্চয় গম পায় আৰু তাকো মাৰ পাকঘৰৰ মায়ে কিমান যুগৰ পৰা নিজৰ বস্তুখিনি ৰাখি গৈছিলে মানে আমি বস্তু ৰাখাতকৈ ইয়াতে আসলতে পাকঘৰটো পাকঘৰ ৰাণী আমাৰ মায়ে হয় আমি আগৰ পৰাই কওঁ কেলে মাৰে বস্তু বেছি আছে মায়ে কিমান যুগৰ পৰা বস্তু ৰাখিছে তাৰ কাৰণে বহুতখিনি বস্তু আছিলে যেখিনি আকৌ জেগায় থব লগা হ'ল যেহেতু আমি ভিতৰে বহুত বস্তু আছিলে আৰু ইয়া দেখিছে নহয় ভিতৰি কিমান খাই পেলাইছে একদম অৱস্থা নাইকিয়া কৰিছে প্ৰথমে আমাৰ খুৰীহঁতৰ ঘৰত খাইছিলে সিহঁতৰ ঘৰত যেতিয়া গম পালো তাৰ পিছত আমি আমাৰ এইখিনিও চেক কৰালো মানুহ মাতি তেতিয়া গম পালো যে আমাৰো একে অৱস্থা মানে দুইখন ঘৰতে সমানে খাইছে খুৰীহঁতৰটো ড্ৰয়িং ৰুম আৰু পাকঘৰ গোটেইখিনি খালে আমাৰ ড্ৰয়িং ৰুমৰখিনি চোৱা নাই হয়তো
আমাৰ ড্ৰয়িং ৰুমৰ যিবোৰ প্লাইউডেদি বনাইছিলোঁ সেইখিনিও নষ্ট হৈছে চাগে তেওঁক মই সুধি আছিলোঁ এইটোৰ কাৰণ কি হয় তেওঁ কৈছে কেতিয়াবা এবছৰতো এনেকুৱা হৈছে তেওঁলোকে যিটো কিটচেন বনাই দিছে 1 বছৰৰ ভিতৰতে উয়ে খাই গোটেইখিনি ভাগি পৰিছে সেইটো কাৰণে নাজানো কাৰণটো কি হয় কিন্তু এনেকৈ হ'লে আপোনালোকে এইটো স্প্ৰে যে তেওঁলোকে স্প্ৰে মাৰি দিছে য'ত ঔষধ আছে উই পৰুৱা মাৰা ঔষধ তো তেনেকৈ গোটেইখিনি ভাঙি মানে হেৰি কৰিছে উই পৰুৱা মাৰা হেৰি কৰি দিছে কিন্তু গোটেইখিনি ভাঙি দিলে দিয়কচোন মনটো বেয়া লাগে কিমান কষ্টৰে বনোৱা গৈছে আৰু কিমানখিনি টকা ইয়াতে খৰচা হৈছে তাৰ লগতে বস্তু পাতি আৰু ঘৰৰো কাম বহুত বাঢ়ে নহয় জানো সেইটো কাৰণে এতিয়া যিবোৰ পাকঘৰত বস্তু আছিলে সুমন আৰু ৰুবু ওলাই গৈছিলে আৰু আহা লগালগ সিহঁতে যেতিয়া দেখিছে তাহাঁতৰ মনটো বেয়া লাগিছে মই আধাখিনি বস্তু পাকঘৰ মানে ডাইনিং ৰুমত শিফ্ট কৰি দিছোঁ আৰু আমি যেতিয়া খুৰীহঁতৰ হৈছিলে তেতিয়াই চাইছিলোঁগৈ তেতিয়াই ইমান মনটো বেয়া লাগিছিলে এতিয়া নিজৰ ঘৰতো সমানে সেনেকেই হৈছে আৰু বস্তুখিনি ইটো ৰুমৰ সিটো ৰুম কৰোঁতে আজি কাম বহুত বেছি বাঢ়ি গ'ল ইভানো এতিয়া শুই আছে তাক ওপৰতে থৈ আহিছোঁ তো মই তলত আহি পেলাই এইখিনি অকণমান মাহঁতক সহায় কৰি দিছোঁ কাৰণ অকণমান দেৰিকৈ মই আকৌ ওপৰত যাব লাগিব আৰু ভাত আজি এইটো কাৰণে ভাত মানে নৰ্মেল আজি ভাত দালিকৈ বনাই দিছোঁ আৰু তো সেইখিনি ওপৰত যিহেতু মই দেখিলে মই ব্ৰেকফাষ্টটো আগতে হেৰি কৰি দিওঁ সুমন আৰু মই মিলি পেলাই বস্তুখিনি এতিয়া ট্ৰান্সফাৰ কৰি আছোঁ ইফালৰ পৰা সিফাল হি গাইজ মনটো ইমান বেছি বেয়া লাগিছে নহয় গোটেই পাকঘৰটো এনেকৈ ভাঙি দিব লগা হ'লে কেনেকুৱা লাগে আৰু গোটেই পাকঘৰটোৱে ভাঙিব লাগিব কাৰণ গোটেই পাকঘৰটোৱে উই পৰুৱাই ধৰিছে আৰু ই শুই আছে কাৰণে মই এতিয়া ইয়াৰ লগত আছিলোঁ উঠিলে এই মাত্ৰ উঠিছে ন দে হা ই শুই আছিলা টোপু কৰি আছিলা এইটো পুকুৰী উঠিলে যে সেইটো কাৰণে মই ওচৰতে বহি আছিলোঁ উঠিয়ে যদি মোক নেদেখে তেতিয়া কান্দে যদি মোক দেখে তেতিয়া নাকান্দে আৰু মই আছোঁ যে সেইটো কাৰণে কান্দা নাই আহা কোচত আহিব লাগিব এতিয়া অকণমান ইমান বেছি বেয়া লাগিছে নহয় মনটো বা এতিয়া আৰু কি ভাঙিব লগা হ'ব আমাৰ ওপৰৰ এইখিনি বনাইছিলোঁ সেইখিনিও যদি মোকে ধৰিছে হ'লেই আৰু কি হ'ব ঠিক নাই কি হৈছে না 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 আজি কি হৈছে তলত তুমি গমেই নোপোৱা জানানে তুমি গমেই নোপোৱা তলত কি হৈ আছে আজি তলত তুমি যাবই নোৱাৰা আজি বুজিছা তলত তুমি আজি যাবই নোৱাৰা তলত ঢেৰ পোকা ওলাইছে ঢেৰ পোক ওলাইছে তলত বুজিছা শুনিছানে নাই তুমি শুনিছানে নাই গোসাঁই এতিয়া কিবা ক'লেও গালি খাম মানে দেউতাৰ পৰা কাৰণ আমি আৰু এইকেইটা বনাওঁ তাৰপিছত ওপৰত আকৌ নতুনকৈ বনালোঁ তো দেউতা একদম খং উঠি আছে যে আৰু যহঁতি কাম কৰি লৈছ খুৱাই দিলোঁ জিম খাইছে তাৰপিছত আৰু খাইছে হয়নে নেমু খাইছা নেমু খাইছা হা কি হামু যাব লাগিব কেতিয়া মই হামু যাব লাগিব আজি বহুত সময়লৈকে কাম চলিলে যে সেইটো কাৰণে মই ভাবিলোঁ কিবা এটা বনাই দিওঁ ওপৰত মায়ে ভাতটো বনাব তলতে মই ভাবিলোঁ সুমন মোৰ আৰু যোনে যোনে খায় তেওঁলোকৰ বাবে মিলেটৰ পোলাও বনাই দিওঁ তাৰ কাৰণে মই মিলেটখিনি অকণমান সময় তিয়াই থ'লোঁ তিয়াই পেলাই ভালকৈ ধুই লৈ অকণমান বইল কৰি লৈ থৈ দিলোঁ আৰু বেছি বইল কৰা নাই বেছি বইল কৰিলে খাই ভাল নালাগে আলু মটৰ তাৰপিছতে বেবী কৰ্ণ চুইট কৰ্ণ তাৰপিছতে যি চব্জি আছিলে গোটেইখিনি মই অকণমান তেলত ফ্ৰাই কৰি ল'লোঁ আৰু লগতে মাহঁতৰ লগত
কথাও পাতি আছোঁ একদমেই ইমান বিজি হৈছোঁ যে ৰাতিপুৱাৰ পৰা আজি ফোনত কথা পতাই হোৱা নাই সেইটো কাৰণে মই বোলো একেবাৰতে ফোন কৰি লওঁ এয়া এইখিনি ভাজি হৈ গ'ল ইয়াতে মই অকণমান জিৰা দিছোঁ বাকী মছলা একো ব্যৱহাৰ কৰা নাই মিলেটখিনি মই দিছোঁ ফক্সেল মিলেটটো তাৰপিছত এইখিনি অকণমান তিয়াই পেলাই এনেকৈ পানীটো টুকি থৈ দিলোঁ যে অকণমান নৰসিংহ পাত দি তেল মাৰিছোঁ আৰু সেইখিনি মই ভালদৰে অকণমান সময় ফ্ৰাই কৰি পেলাই হৈ গ'ল মিলেটৰ পোলাও হেল্ডিও হয় আৰু ৰাতি একদম ফুলফিলিং ডিনাৰ হয় লগতে চব্জিও থাকে যিহেতু ফাইবাৰো হৈ যায় ৰাতি আহি পেলাই চালোহি এবাৰ কেনেকুৱানো হৈছে তো বস্তুখিনি গোটেইখিনি ইহঁতে মিলি ঠিক কৰি থ'লে মই তেতিয়া আহিব নোৱাৰিলোঁ দেউতাৰো আজি বহুত কষ্ট হ'ল আৰু ইপিনে এইখিনি গোটেইখিনি এনেদৰে মায়ে ভৰাই থৈছে এতিয়া কেতিয়া পাকঘৰ বনোৱা হয় নাজানো আমাৰ পুৰণা পাকঘৰটো আমি মিছ কৰিম আৰু কিন্তু এতিয়াৰ কাৰণে আৰু অলপ দিনৰ কাৰণে এনেকেই পাকঘৰটো ৰাখি দিব লাগিব কাৰণ ইমান সোনকালে বনোৱাটো পচিবল নহয় কোনে ল'ব দেহা কোনে ল'ব আইতা বহিবি কোনে ল'ব হা কোনে ল'ব মা আজি মনটো বেয়া লাগিছে নে মনটো বেয়া লাগিছে নে বস্তুবোৰ ইয়াতে থোৱা আছে পিনে থৈ দিয়া আছে অলপমান বস্তু ইভানক ধুনীয়াকৈ খুৱাই থৈ আহিলোঁ আজি দিনটো বহুত কষ্ট হ'ল ভাগৰ হৈ গ'ল মানে ভাগৰ লাগি গৈছে তো এতিয়া ময়ো শুই যাওঁ আৰু লগতে ব্লগটো ইয়াতে শেষ কৰিব লাগিছোঁ আশা কৰোঁ আপোনালোকে ব্লগটো চাই ভাল পালে বুলি ভাল পাবলগীয়া ইয়াতে একোৱেই নাই কিন্তু তথাপিও আপোনালোকৰ লগতো ইনফৰমেশ্যনটো শ্বেয়াৰ কৰিলোঁ যদি এটাও ঘৰত উৰি দেখে তেনেহ'লে ভালদৰে আপোনালোকে চাব কাৰণ কেতিয়া কি হৈ যায় কোনে জানে আমিতো ভবাই নাছিলোঁ এনেকৈ উই ধৰে বুলি মই শুনাও নাছিলোঁ কিন্তু ঘপককৈ দেখিহে গম পালোঁ তো যদি আপোনালোকৰো তেনেকৈ কিবা হৈ আছে বা আমাৰ কি হৈছিলে জানে প্ৰথমে আমি ঘৰত এনেকৈ লাইটৰ তলত দুই এটা উই পৰুৱা এনেকৈ ঘূৰে মই ভাবিছিলোঁ এনেই ৱেডাৰ চেঞ্জ হ'লে কেতিয়াবা বেছি গৰম হ'লে বা বৰষুণ দিয়াৰ আগতে তেনেকৈ উই ওলায় কিন্তু যেতিয়া কণ্টিনিউ ওলাব লাগিলে তেতিয়া আমি অলপ অনুমান কৰিছিলোঁ মানে চবৰ ঘৰতে নহয় অকল আমাৰ দুখন ঘৰত হয় তো অলপমান অনুমান কৰা গৈছিলে কিন্তু শেষত গম পালোঁ যে এনেকৈ ঘৰৰ ভিতৰতে উই হৈছিলে আৰু খুৰীহঁতৰ ঘৰত সেইখিনি গোটেইখিনি কৰাৰ পিছত তেওঁলোকৰ উই নোহোৱা হ'ল আমাৰ ঘৰত কালি ৰাতি লাইটো গুচি গৈছে উই পৰুৱাই গোটেই ঘৰ চানি ধৰিছিলে উই পৰুৱাৰ গোটেই ঘৰ মানে চানি ধৰিছিলে মানে কি গোটেই ঘৰত উই পৰুৱা হৈ গৈছিলে আৰু লাইটো গুচি গৈছিলে আমাৰ ইনভাৰ্টাৰো বেয়া হৈ গৈছিলে কালি বহুত অসুবিধা হৈছিলে তো সেইকাৰণে আজি আৰু সেইখিনি মানে দেউতাই ৰাতিপুৱাই হেৰি কৰি পেলাই বোলে এইটো আজি ঠিক কৰিবই লাগিব চাওঁ এতিয়া কি হয় বাকী ইনফৰমেশ্যন আপোনালোকৰ লগত শ্বেয়াৰ কৰি থাকিম বাৰু আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে বুলি আকৌ এবাৰ ক'লোঁ তথাপিও ভাল পালে বুলি লাইক শ্বেয়াৰ কমেণ্ট কৰিব শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো ইয়াতে শেষ কৰিব বাই থেংক ইউ ফৰ ৱাচিং